How are you? I hope সকলো ভালে আছে সো ময়ো ভালে আছোঁ সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ৰাতি শ্বুট হৈছে সো ফ্ৰেণ্ডছ বেয়া নাপাব অলপ অসুবিধা হৈছে সেয়ে চৰি সো ফ্ৰেণ্ডছ আজি আমাৰ টপিকটো হ'ল হিষ্টৰী ফ্ৰেণ্ডছ এইটো ভিডিঅ'ত মই এক্সপেক্টেড কুৱেশ্যনবিলাক মই এইটো ভিডিঅ'ত এডিট কৰিছোঁ আৰু তোমালোকৰ কাৰণে সম্পূৰ্ণকৈ এটা চেম ফাইনেল ইয়াৰ কুৱেশ্যনৰ নিচিনা পেপাৰ এখন মই প্ৰস্তুত কৰিছোঁ সেই পেপাৰখন তোমালোকৰ ওচৰত তোমালোকৰ লগত ডিছকাছ কৰিবলৈ গৈ আছোঁ চ' ফ্ৰেণ্ডছ তোমালোক যদি মোৰ চেনেলত নতুন হৈ থকা নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন অন কৰি থবা যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তোমালোকৰ ফোনত ন'টিফিকেশ্যন পাই গৈ আৰু যদি ভিডিঅ'টো ভাল লাগে তে ফ্ৰেণ্ডৰ লগত নিশ্চয় শ্বেয়াৰ কৰিবা আৰু তেওঁলোকক ক'বা যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থাকে আৰু তেওঁলোকেও সময়মতে ভিডিঅ'বিলাক পাই থাকে চ' ফ্ৰেণ্ডছ সময় ৱেষ্ট নকৰি আমাৰ ভিডিঅ'টোলৈ যোৱা উচিত হ'ব চ' ব'লক by DSS Summit channel history 100 marks answer the following questions 1 into 12 equal 12 any 12 question লিখিব লাগে first ভাৰতৰ পুৰাতত্বৰ জৰীপ বিভাগৰ প্ৰথম সঞ্চালক কোন আছিল বি হৰপ্পা সভ্যতাৰ স্থানসমূহত প্ৰাপ্ত এবিধ শস্যৰ নাম লিখা ত্ৰিপিকত কি আমিৰ খসৰু কোন আছিল ফাতিয়াহ ইব্ৰিয়া গ্ৰন্থৰ ৰচক কোন চিলচিলা বুলিলে কি বুজা বিজয়নগৰৰ প্ৰথমটো ৰাজবংশৰ নাম লিখা লিপি বুলিলে কি বুজা বুদ্ধদেৱৰ জন্ম ক'ত হৈছিল দুজন চীনা পৰিব্ৰাজকৰ নাম লিখা কে হাসি স্তূপ কেতিয়া আৱিষ্কাৰ হৈছিল এল কোন চনত পথৰুঘাটৰ বিদ্ৰোহ হৈছিল এম চকৰী ফেটি বুৰঞ্জীৰ লেখক কোন এন মহানৱমী দিব্যা কি আৰু গুৰু নানক দেৱে ক'ত জন্মগ্ৰহণ কৰিছিল চ' ফ্ৰেণ্ডছ কুৱেশ্যন কেইটা আকৌ দেখুৱাই দি আছো A B C D E F G H I J K L M N O so আমি নেক্সট পেজত এণ্টাৰ কৰিম চবৰক আমি নেক্সট পেজত যাম আমাৰ নেক্সট পেজটো 2 নম্বৰ হ'বটো আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ 2 into 12 equal 12 এ হৰপ্পা সভ্যতাৰ দুখন স্থানৰ নাম লিখা মৌৰ্য শাসন ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি কি জনপদ বুলিলে কি বুজা বহিৰ্বিবাহ আৰু অন্তৰ্বিবাহ বুলিলে কি বুজা 1857 চনৰ বিদ্ৰোহৰ দুগৰাকী নেত্ৰীৰ নাম লিখা চিপাহী বিদ্ৰোহৰ বিফল হোৱাৰ দুটা কাৰণ লিখা 16 জনপদৰ ভিতৰত মগধ সকলোতকৈ শক্তিশালী হোৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা এইটো কুৱেশ্যনটো আমি আগতে লিখি দিছোঁ এইটো নাম্বাৰ বেছি আছে বেছি আহিব 4 নম্বৰ চাৰিটা দিছে 4 নম্বৰ আহিব পাৰে জিম্মি মানে তুমি কি বুজা ৰাজকীয় কেন্দ্ৰৰ বিখ্যাত মঞ্চ দুখনৰ নাম কি আছিল বিৰূপাক্ষ কোন আছিল ভাৰতীয় জাতীয় আন্দোলনত গান্ধীজীৰ লোণ যাত্ৰা
কিয় গুৰুত্বপূৰ্ণ আছিল চ' ফ্ৰেণ্ডছ আকৌ আমি ভিউটো দেখুৱাই দিছোঁ ফাৰ্ষ্টৰ পৰা 2 নম্বৰৰ যিহেতু আছে এ কুৱেশ্যনটো চোৱা বি চি ডি এনেকৈ কুৱেশ্যনকেইটা বহুতকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন যিখিনি নেকি 100% ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি আমাৰ পৰীক্ষাত অহাৰ 100% চান্স আছে চ' ফ্ৰেণ্ডছ এতিয়া আমি লং কুৱেশ্যন লিষ্টটো চাম চ' ব'লা আমি লং কুৱেশ্যনকেইটা চাম কি আছে আমাৰ 3 নম্বৰটো হ'ব আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ এনি 10 4 into 10 equal 40 1 মহেঞ্জোদাৰোৰ গৃহ স্থাপত্য কলা প্ৰণালী সম্পৰ্কে ব্যাখ্যা কৰা 2 আহোমসকলৰ শাসন ব্যৱস্থাৰ এটি চমু বৰ্ণনা দিয়া 3 হৰপ্পাৰ লোকসকলে হস্তনিৰ্মিত সামগ্ৰী প্ৰস্তুত কৰিবলৈ কেঁচামাল কিদৰে সংগ্ৰহ কৰিছিল অসমত হোৱা ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে চমুটোকা লিখা খানকাহ কি সৃষ্টি খানকাহত কেনেদৰে জীৱন কটোৱা হয় চমুকৈ লিখা বিজয়নগৰ সাম্ৰাজ্যৰ অৰ্থ সামাজিক অৱস্থাৰ এটি বিৱৰণ দিয়া মোগল দৰবাৰত পণ্ডিতলিপি প্ৰস্তুত কৰাৰ দুটা পদ্ধতিৰ বিষয়ে লিখা ভাৰতৰ স্বাধীনতা আন্দোলনত গান্ধীজীৰ স্থান নিৰ্ণয় কৰা গান্ধীজীয়ে কিয় হিন্দুস্তানীক ৰাষ্ট্ৰভাষা হিচাপে গ্ৰহণ কৰিছিল বা এইটো কুৱেশ্যনটো অলপ বেলেগকৈ আহিব পাৰে যে মহাত্মা গান্ধীয়ে কিয় হিন্দী ভাষাক ৰাষ্ট্ৰভাষা হিচাপে গ্ৰহণ কৰিব বিচাৰিছিল নেক্সট কুৱেশ্যন চাওঁ ব্ৰিটিছ শাসনৰ অধীনত ভাৰতীয় চিপাহী সকলৰ অসন্তুষ্টি বাঢ়ি যোৱাৰ কাৰণবোৰ কি আছিল লিখা চ' এইকেইটা কুৱেশ্যন 4 মাৰ্কৰ এনি 10 10টা কুৱেশ্যন আমি 40 মাৰ্ক উইন কৰিব পাৰিম এতিয়া আমি 4 নম্বৰটো কুৱেশ্যন কেইটা চালোঁ এতিয়া আমি আৰু লং কুৱেশ্যন কেইটামান চাম ফ্ৰেণ্ডছ এতিয়া আমাৰ 4 নম্বৰ কুৱেশ্যনটো হ'ল 1857 চনৰ বিদ্ৰোহ দমন কৰিবলৈ ব্ৰিটিছে কি ব্যৱস্থা কৰিছিল অৰ কুৱেশ্যন এইটোত আহিব অমৰা নায়কসকল কোন বিজয়নগৰ সাম্ৰাজ্যত তেওঁলোকে কি ভূমিকা পালন কৰিছিল 6 নম্বৰ এই দুটা কুৱেশ্যন অৰ কুৱেশ্যন দিছে নাইবা যিকোনো দুটা কুৱেশ্যনৰ ভিতৰত যিকোনো এটা লিখিব পাৰা দুয়োটাত 6 মাৰ্ক আছে ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা পালন কৰা 6 আৰু এইটোতো অৰ কুৱেশ্যন আৰু এটা আছে অসহযোগ আন্দোলনৰ ওপৰত এটি চমুটোকা লিখা এইটোত 6 মাৰ্ক আছে লাষ্ট কুৱেশ্যন ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি তলত দিয়া ঠাইবোৰ দেখুওৱা আগ্ৰা দিল্লী যোৰহাট মুম্বাই বানাৰসী আৰু লক্ষ্ণৌ চ' ফ্ৰেণ্ডছ কুৱেশ্যন কেইটা আকৌ এবাৰ চোৱা 1857 চনত বিদ্ৰোহ দমন কৰিবলৈ ব্ৰিটিছ চৰকাৰে কি ব্যৱস্থা কৰিছিল অমৰা নায়কসকল কোন আছিল বা অমৰা নায়কসকল কোন বিজয়নগৰ সাম্ৰাজ্যত তেওঁলোকে কি ভূমিকা পালন কৰিছিল দুটা 6 মাৰ্ক আছে যিকোনো এটা এনি ইয়ৰ চইচ লিখিবা 6 নম্বৰ ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা পালন কৰা এইটো 6 নম্বৰ আছে অসহযোগ আন্দোলনৰ ওপৰত এটি টোকা লিখা 6 নম্বৰ যিকোনো দুটা অপশ্যন থাকিলে এটা যিকোনো এটা লিখিলেই হ'ল ভাৰতৰ এখন মানচিত্ৰ অংকন কৰা আৰু তলত দিয়া ঠাইবোৰ দেখুওৱা 3 নম্বৰ অংকনত আৰু ঠাইকেইটা নাম লিখিলে 3 নম্বৰ 6 ঠাইকেইটা হ'ল আগ্ৰা দিল্লী যোৰহাট মুম্বাই বানাৰসী আৰু লক্ষ্ণৌ চ' এইটো পেপাৰটো প্ৰিপেয়াৰ বাই দিলৱাৰ হুছেইন চ'
ইটছ মাই চিগনেচাৰ। চ' আগলৈ আমি কেইটামান পেজেছ চাম আৰু আজিৰ ভিডিঅ'টো সমাপ্ত হ'ব। বলক আমি পেজেছকেইটা চাওঁ। চ' ফ্ৰেণ্ডছ, এতিয়া আমি চাম পেজেছ। এইটো পাৰ্টত আমি পেজেছটো চাই আছোঁ। আৰু তলৰ পাঠ্যাংশবোৰ ভালদৰে পঢ়া আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ৰিড দ্য গিভেন পেজেছ কেয়াৰফুলি এণ্ড আনচাৰ দ্য কুৱেশ্যনছ ডেট ফ'ল'। পাৰ্ট 1 দুটা দিয়ে, যিকোনো এটা লিখিব পাৰি। চইচ দৈনন্দিন জীৱনত ব্যৱহৃত হস্তনিৰ্মিত সা সঁজুলিবোৰ কিদৰে চিনাক্ত কৰা হয়? খাদ্য প্ৰস্তুতকৰণ প্ৰণালীৰ প্ৰাথমিক কাৰ্যবিধিৰ বাবে খুন্দনা তথা গুৰি কৰা সঁজুলিৰ লগতে বাৰে মিহলি মিশ্ৰিতকৰণ আৰু ৰন্ধনৰ বাবে পাত্ৰৰ প্ৰয়োজন। হৰপ্পাত শিল ধাতু আৰু পোৰা মাটিৰে এনে সঁজুলি আৰু পাত্ৰ সজা হৈছিল। এই সংক্ৰান্ত হৰপ্পীয় সভ্যতাৰ আটাইতকৈ জনাশুনা ঠাই মহেঞ্জোদাৰোত সংঘটিত খনন কাৰ্য সম্বন্ধীয় এক বিৱৰণীৰ উদ্ধৃতি তলত সন্নিৱিষ্ট কৰা হৈছে। বহুসংখ্যক জাতৰ আৱিষ্কাৰে এইটোৱেই সূচায় যে বীজ শস্য গুৰি কৰিবলৈ এইবিধেই আছিল একমাত্ৰ সঁজুলি। নিয়মানুসৰি এইবোৰ নিৰ্মিত হৈছিল কঠিন অমসৃণ আগ্নেয় শিল, এইটো কি ব্ৰেকেটত দিছে, গলিত লাভা গোট মাৰি হোৱা শিল, যিটো লাভা বুলি কয়, লাভা যিটো গোট মাৰি যায় পিছত যিটো শিল হয় এইটো, বা জলীয় শিলৰ দ্বাৰা। জাতবোৰ সজাৰে আৰু ৰুঢ়ভাৱে ব্যৱহৃত হোৱাৰ স্পষ্ট ইংগিত পোৱা গৈছিল। সাধাৰণতে জাতৰ দুৰাপিঠীয়া হোৱা বাবে ইয়াৰ হেন্দোলনি বন্ধ কৰিবলৈ নিশ্চয় মাটি বা বোকাত ইয়াক দৃঢ়ভাৱে স্থাপন কৰি লোৱা হৈছিল। জাতবোৰ আছিল প্ৰধানতঃ দুই প্ৰকাৰৰ। কিছুমান আন এটা ক্ষুদ্ৰাকৃতিৰ শিল অঘাপিছাকৈ ঠেলি আৰু বগৰাই বস্তু পিহা হৈছিল আৰু আনটো ক্ষেত্ৰত বস্তু থেতেলা বা গুৰি কৰিবলৈ দ্বিতীয় এটা শিল ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলত জাতৰ নিম্নভাগৰ ভূপৃষ্ঠত সৃষ্টি হৈছিল এটা ডাঙৰ গাঁত। প্ৰথমবিধ জাত সম্ভৱতঃ কেৱল বীজশস্যৰ বাবে ব্যৱহৃত হৈছিল আৰু দ্বিতীয়বিধৰ ব্যৱহাৰ আছিল বনৌষধি বা শাক-পাত থেতালিবলৈ বা ৰন্ধা-বঢ়াৰ বাবে মছলা আদি পিহাতেই সীমাবদ্ধ। দৰাচলতে তৃতীয়বিধ জাতত ব্যৱহাৰ কৰা শিল টুকুৰাক আমাৰ বনুৱাসকলে আঞ্জাৰ মছলা বা গুৰি কৰা শিল নাম দিছিল আৰু ৰান্ধনীয়ে ইয়াক যাদুঘৰৰ পৰা ধাৰে নি ৰান্ধনী ঘৰত ব্যৱহাৰ কৰিবলৈ কুতুৰিছিলহি। আৰ্নেষ্ট মেকেৰ further exhibitions at Mohenjo-daro পুথিৰ দ্বাৰা পৰা উদ্ধৃত। চ' ফ্ৰেণ্ডছ, আমি পেছেজটো পঢ়িলোঁ। তোমালোকেও আশা কৰোঁ পঢ়িছা বা শুনিছা বা চাই আছা। ইয়াৰ কুৱেশ্যন কেইটা হ'ল, তিনিটা কুৱেশ্যন। অলপ হেৰি হৈ গৈছে। তিনিটা কুৱেশ্যনৰ ভিতৰত এটা কুৱেশ্যন হ'ল, শস্যৰ বীজ গুৰি কৰিবলৈ কি সঁজুলি ব্যৱহাৰ কৰিছিল? শস্য গুৰি কৰা সঁজুলি প্ৰস্তুত কৰিবলৈ কি ব্যৱহাৰ কৰিছিল? তৃতীয়, শস্য গুৰি কৰা সঁজুলি কি আৰু কি প্ৰকাৰৰ? এইবোৰ কেনেকৈ ব্যৱহাৰ কৰা হৈছিল? এইটো দিছে। প্ৰথম কুৱেশ্যনটো ফ্ৰেণ্ডছ 1 নম্বৰ আছে, শস্যৰ বীজ গুৰি কৰিবলৈ কি সঁজুলি ব্যৱহাৰ কৰা হৈছিল? স্পষ্ট কুৱেশ্যনটোত আছে পেছেজটোত। দ্বিতীয় কুৱেশ্যন, শস্য গুৰি কৰা সঁজুলি প্ৰস্তুত কৰিবলৈ কিহৰ ব্যৱহাৰ কৰিছিল? শস্য গুৰি কৰা সঁজুলি প্ৰস্তুত কৰোঁতে কি ব্যৱহাৰ কৰা হৈছিল? তোমালোকে পেছেজটো ভালদৰে পঢ়া আৰু নিশ্চয় পাই যাবা, তাত স্পষ্টকৈ আছেই। আৰু এটা তৃতীয় কুৱেশ্যন, শস্য গুৰি কৰা সঁজুলি কি প্ৰকাৰৰ? এইবোৰ কেনেকৈ ব্যৱহাৰ কৰা হৈছিল? চ' এই কুৱেশ্যনটোত আছে 6 মাৰ্ক। আমি দুটা পেছেজৰ পৰা যিকোনো এটা পেছেজ লিখিলে আমি 6 মাৰ্ক পাম। ফ্ৰেণ্ডছ, এইটো ভিডিঅ'ত মই কেইবাটাও পেছেজ আলোচনা কৰিম, তোমালোকে চাই থাকা। নেক্সট পেছেজটো আমি ছেকেণ্ড পেৰাগ্ৰাফটো চাম, যিটো পেছেজ আছে
এটা সৰু আঙুৰৰ খৰাহী 1949 চনত খুছদেৱ সিঙে কৰাচীলৈ যোৱাৰ সময়ত হোৱা অভিজ্ঞতাৰ বিষয়ে লিখা ঘটনাটোত ইয়াৰ বৰ্ণনা কৰা হ'ল চ' ফ্ৰেণ্ডছ আমি চাওঁ কি ঘটনাটো লিখিলে মোৰ বন্ধুবৰ্গই মোক বিমান কোঠাৰ এটা কোঠালীলৈ গ'ল তাতে আমি বহি কথা পাতিছিলোঁ আৰু একেলগে আহাৰ খাইছিলোঁ মই কৰাচীৰ পৰা লণ্ডনলৈ যাব লাগিব ৰাতিপুৱা 2:30 বজাত মই মোৰ বন্ধুসকলক ক'লোঁ যে যিহেতু তেওঁলোকে মোৰ বাবে যথেষ্ট সময় খৰচ কৰিছে সেয়ে মোৰ কাৰণে সময় খৰচ কৰি ৰাতিটো ৰখি থকাৰ প্ৰয়োজন নাই আৰু সেই কষ্ট তেওঁলোকে কৰিব নালাগে কিন্তু 9 আশাৰ সময়লৈকে কোনেও নগ'ল পিছত তেওঁলোকে ক'লে যে তোমালোকে যাতে মই বিমানত উঠাৰ আগতে কিছু সময়ৰ বাবে জিৰণি ল'ব পাৰোঁ মই ৰাতিপুৱা 1:45 উঠিলোঁ আৰু দুৱাৰখন খুলিলোঁ দেখিলোঁ যে সকলো কেইজনেই তেতিয়ালৈকে তাতেই আছে তেওঁলোকে সকলোৰে বিমানত মোক উঠাবলৈ লৈ গ'ল আৰু এৰা এৰি হোৱাৰ লগতে মোৰ সৰু খৰাহীৰ আঙুৰৰ উপহাৰ দিলে এই যাত্ৰাত বিৰতিৰ সময়খিনিত তেওঁলোকে মোক যি সাদৰ সম্ভাষণ কৰিছিল তাৰ বাবে কৃতজ্ঞতা জনাবলৈ মোৰ ভাষা নাছিল আমি পেছেজটো পঢ়িলোঁ এতিয়া চাওঁ কুৱেশ্যনকেইটা কি হয় প্ৰথম কৰাচীৰ পুৰণি বন্ধুবৰ্গই দেখুওৱা স্নেহত খুছদেৱ সিং কিয় ইমান মোহিত হৈছিল 2 মাৰ্ক ছেকেণ্ড বিভাজনৰ পিছত তেনে অতুলনীয় বন্ধুত্ব সঁচাকৈয়ে বিৰল আছিল নেকি 2 খুছদেৱ সিঙে এই বন্ধুত্বৰ মানৱতা আৰু সমন্বয়ৰ প্ৰতীক বুলি কিয় বিবেচনা কৰিছিল এইটোতো 2 চ' ফ্ৰেণ্ডছ আমি 6 নম্বৰ উইন কৰিব পাৰিম যদি আহি যায় কুৱেশ্যনটো চ' আৰু পেছেজ চাম আমি কাৰণ পৰীক্ষাটো কোনেও নাজানে যে কোন পেছেজটো আহি যায় চ' সেয়ে আমি এডভান্সলি কেইটামান পেছেজ আৰু নেক্সট পেছেজটো আমি চাই আছোঁ ধাতু নাইবা হস্তনিৰ্মিত পাত্ৰাদিৰ পৃষ্ঠ তথা বহিঃপাৰ্শ্বৰ কঠিন ভাগত খোদাই কৰা লেখনিসমূহকে লিপি বোলে সাধাৰণতে লিপিসমূহত কৃতিত্ব কাৰ্যকলাপ আৰু যে লিপিকাৰক নিয়োজিত কৰে সেইসকলৰ বিষয়ে লিখা হয় ৰজাৰ কীৰ্তি নাইবা ধৰ্মস্থানত কোনো পুৰুষ বা মহিলাই আগবঢ়োৱা দান আদিৰ ঘটনাও লিপিসমূহত খোদিত হয় একেষাৰত ক'বলৈ গ'লে লিপি হ'ল একোখন স্থায়ী দলিল স্বৰূপ কিছুমান লিপিত চন তাৰিখ থাকে নথকাবোৰৰ ক্ষেত্ৰত প্ৰাচীন লিপি অধ্যয়ন বিজ্ঞান নাইবা লিখাৰ ধাৰণ নিৰীক্ষণ কৰিও পৰাপক্ষত কোনো বিসংগতি নোহোৱাকৈ চন তাৰিখবোৰ উলিওৱা হয় উদাহৰণস্বৰূপে আনুমানিক খ্ৰীষ্টপূৰ্ব 250 ইংৰাজী আখৰটোৰ আকৃতি আছিল উল্টা কেৰ নিচিনা কেৰ দৰে আৰু প্ৰায় 500 খ্ৰীষ্টাব্দত ইয়াৰ আকৃতি হয় গৈ হিন্দী কিন্তু এইটো ব্ৰেকেটত দিছে কিন্তু লিপি বিজ্ঞানীয়ে ইয়াক সঠিকভাৱে অধ্যয়ন কৰিবলৈ সক্ষম হৈছে প্ৰাচীন লিপিসমূহ লিখা হৈছিল সৰ্বসাধাৰণ লোকৰ দ্বাৰা ব্যৱহৃত প্ৰাকৃত লিপি আৰু পুথিৰ পৰা সংগ্ৰহ কৰা অজাতশত্ৰু আৰু অশোকৰ দৰে ৰজাসকলৰ নাম বানান এই অধ্যয়নত মূল পুথিৰ দৰেই লিখা হৈছে ইয়াৰ বাহিৰে পালি তামিল বা সংস্কৃত পুথি আৰু লিপিত ব্যৱহৃত বিভিন্ন সংজ্ঞাবোৰো তোমালোকে এই পুথিত পাবা প্ৰকৃতপক্ষে লিপি বা অন্যান্য লেখনিত নথকা আন ভাষাবোৰ আয়ত্ত কৰি মানুহে উক্ত ভাষাসমূহত কথা বতৰা পতাটো সম্ভৱ চ' পেছেজটো আমি পঢ়িলোঁ এতিয়া চাম কুৱেশ্যন কেইটা কি দিছে
প্ৰথম কুৱেশ্যনটো আছে লিপি কাক বোলে প্ৰথমতেই আছে লিপি কাক বোলে 2 নম্বৰ ছেকেণ্ড কুৱেশ্যন লিপি হ'ল স্থায়ী দলিল স্বৰূপ ব্যাখ্যা কৰা ইয়াত আছে 3 নম্বৰ 5 নম্বৰ আৰু 1 নম্বৰ এটা কুৱেশ্যন আছে আটাইতকৈ প্ৰাচীন লিপিসমূহত কি ভাষা লিখা হৈছিল সো এটা কেনেকৈ খনন কৰা হৈছিল কৃষ্ণদেৱ ৰায়ে কেনেকৈ সজাইছিল সেই বিষয়ে পিয়াছে লিখিছে কি লিখিছে আমি চাওঁ ৰজাই এটি পুখুৰী খনন কৰাইছিল দুখন পাহাৰৰ মুখত যাতে ইটো ফালৰ পৰাই হোক বা হিটো ফালৰ পৰাই হোক জোৰে পৰাই নহওক কিয় সকলো পানী আহি যেন তাতেই পৰে আৰু ইয়াৰ উপৰিও প্ৰায় 3 লিগতকৈও অধিক প্ৰায় 15 কিলোমিটাৰ দূৰত্বৰ পৰা পাহাৰৰ সিপাৰৰ নামনি অঞ্চলৰ পৰা পাইপেৰে তালৈ পানী অনা হৈছিল এই পানীখিনি এটি হ্ৰদৰ পৰা অনা হৈছিল আৰু এই হ্ৰদটিত উপচি পৰি প্ৰায় এটি নদীত পৰিণত হৈছিল পুখুৰীটোত সুন্দৰকৈ মূৰ্তি খোদিত কৰা 3টা খুঁটা আছিল সেইবিলাকৰ ওপৰত পাইপৰ সংযোগ আছিল যাতে মানুহে প্ৰয়োজন হ'লে ধাননি পথাৰ আৰু বাগিচালৈ পানী বোৱাই নিব পাৰিছিল এই পুখুৰীটো খনাবলৈ উক্ত ৰজাজনে এখন পাহাৰ ভাঙি পেলাইছিল পুখুৰীটোত মই বহু মানুহৰ কাম কৰি থকা অৱস্থাত দেখিছিলোঁ হয়তো সেই মানুহৰ সংখ্যা 15,000ৰ পৰা 20,000লৈ হ'ব দেখিবলৈ একেবাৰে পৰুৱাৰ দৰে আছিল সো আমি পেছেজটো পঢ়িলোঁ এতিয়া চাও কোৱেশ্যন কেইটা কি আছে জলাশয় নিৰ্মাণ কৰা ৰজাজনৰ নাম কি আছিল জলাশয়টো ক'ত নিৰ্মাণ কৰা হৈছিল তে নেক্সট আৰু অলপ আছে এইটো যেহেতু 2 মাৰ্ক আছে এইটো আৰু আমি 4 মাৰ্কৰ কুৱেশ্যন দুটা চাওঁ কুৱেশ্যন টো হ'ল জলাশয়লৈ পানী ক'ৰ পৰা অনা হৈছিল 2 জলাশয়ৰ নিৰ্মাণ কাৰ্যত ইমান মানুহ কিয় নিয়োগ কৰা হৈছিল